আৰু গাইজ দেখিবলৈ পাইছে যে আমি গেটখনৰ মুখতে আছোঁ। আজিকালি কিবা কাৰণত মানে নুখুলে। আপোনালোকক বাহিৰৰ পৰা দেখোন ভিতৰত ধৰক ফুলনি আৰু বাগিচা চাগিচা এনেকৈ কলগছ আৰু কিবা কিবি এনেকৈ আছে ধৰক। আৰু ভিতৰত ধৰক আপোনালোক বাহিৰৰ পৰা যিখিনি পাওঁ দেখুৱাম। আজি কিবা এটা কাৰণত ধৰক আজিকালি বন্ধ আছে বাৰু, আপোনালোকক দেখুৱাই আছোঁ। আৰু গাইজ আজি জোঙাল বলহু ঘৰ আহিছিলোঁ আৰু আপোনালোকে মোৰ পিছফালে এখন গেটখন দেখা পাইছে। আৰু আজি কিবা এটা কাৰণত মানে আজিকালি মানে বন্ধ আছে। পিছফালে এই মূৰ্তিটো দেখিব পাইছে এইফালে আপোনালোকে। আৰু মানে আপোনালোকে দেখিছে দেখুৱাই দিছোঁ। আৰু আপোনালোকৰ এই পিছফালে এই গছকেইডালৰ আগত এইটোৱে হ'ল হাইৱেটো, এই গাড়ী গৈ আছে দেখিছে। আৰু আপোনালোকে কোনফালেদি আহিলে ক'দি পায় আপোনালোকে কৈ আছোঁ। যিহেতু আপোনালোকে জাগিৰোড ছাইডত আহিলে 4 লাইনটো পায় তেলাহী পাব। তেলাহী পৰা প্ৰায় 4 কিলোমিটাৰমান আহিলে ৰাস্তা এখন দেখাই পাব আপোনালোকে। পুখুৰী আছে আধা কিলোমিটাৰ আগৰ পৰা। জোঙাল বলহু ঘৰ বোলে বগা বগা গছ বহুত আছে। আৰু নগাঁও ছাইডৰ পৰা আহিলে আপোনালোকে ৰহাদি হৈ আহি লৈ পেলাই 4 কিলোমিটাৰ 5 কিলোমিটাৰমান সোমাই আহিলে হয়। আপোনালোকে ধৰ ৰহা ফালৰ পৰা আহিলে ধৰ ৰাইট ছাইডে হয়। আৰু ধৰক আপোনালোকে তেলাহী জাগিৰোড ছাইডৰ পৰা আহিলে ধৰক লেফ্ট ছাইডে হয়। আৰু মই আহিছিলোঁ যিহেতু মৰিগাঁও, আপোনালোকে দলবাৰী দি হয় তেলাহী দি উঠি পেলাই 4 লাইন দি হৈ পেলাই আহিছিলোঁ। আৰু আপোনালোকক এইফালে পিছফালে দেখিবলৈ পাইছে। আৰু আপোনালোকক বাকীখিনি যিখিনি দেখুৱাম মানে বেক কেমেৰাই দেখুৱাম, নহ'লে আপোনালোকে বস্তুটো ভালকৈ ধৰিব নোৱাৰিব নে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু মানে ঘৰৰ পৰা কেনেকৈ কি আহিছোঁ, ৰাস্তা কাষৰ ভিউবিলাকো চাই আহক। ভিডিঅ'টো আপোনালোকে গোটেইটো ঘৰৰ পৰা সম্পূৰ্ণ চাই আহক। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। হেল্ল' গাইজ, আৰু কালি কৈছিলোঁ যিহেতু মই 4 লাইন হাইৱেৰ ফালে মানে এটা ভিডিঅ' বনাব আহি ধুনীয়া প্লেচত। আৰু আপোনালোকে মোৰ ৰাইট চাইডে ধৰিলে কি ধুনীয়া ফুলনি। আৰু এইটো হ'ল 4 লাইন প্লেনত আহি গ'লোঁ ধৰক তেলাহী দি উঠি। আৰু এইটো লোকেশ্যন ক'ত আছে মই তাত গৈ কৈ আছোঁ। আৰু কাষৰ ভিউবিলাক চাই আপোনাৰ কি ধুনীয়া লাগে। আৰু ইয়াৰ পৰা বেছি দূৰ নাই, আৰু 2-3 কিলোমিটাৰ কিবা আছে। আৰু আগত দেখিছে নাৰিকলৰ দাম আপোনালোক একদম বাঁহৰ বেতৰ সকলো বস্তু এইবিলাক ইয়াত পোৱা যায়। আৰু এই চাইডে আহিলে ধৰ এইটো বঙাল ধৰা তেলাহী পাৰ হ'লে এইবিলাক পায় একদম আপোনালোকৰ ৰাস্তা কাষত আহিলে গৰমত নাৰিকলৰ দাম খোৱা। আৰু কাষত জেগাবিলাক সঁচাই বহুত ধুনীয়া। আৰু আজি য'ত গৈ আছোঁ আপোনালোকৰ বেছি বাট নাই, অলপ 10 মিনিটৰ বাট আছে। আপোনালোকক সকলোবিলাক বাৰু দেখুৱাই দি আছোঁ। আৰু জেগাবিলাক দেখিছে কি ধুনীয়া। আৰু 220 এফ্লেট যদি ইয়াত দেখিছে 80 ভৰাই দিছোঁ। 80 যদি মজা ক'ত আহিব। আৰু সদায় সঁচাই বাইক লৈ এনেকৈ স্পৰ্টছ বাইক লৈ পেলাই মানে 4 লাইনতে খালি ধুনীয়া লাগে। যিহেতু সেইটো নিজৰ চেফটিটো চাই পেলাই খালিব লাগে যেনেবা। মই মানে এতিয়া গাড়ী মটৰ নাই ইমান, আৰু সেইকাৰণে মানে অলপ দিছোঁ এনে মানে গাড়ী মটৰ থাকিলে ইমান নাযাওঁ ধৰ সেইটো। আৰু নিজৰ জীৱনটোকে স্পীড যোৱাটো ইমান ডাঙৰ কথা নহয়। আৰু মানে এতিয়া 10টা বাজিছে, ৰ'দটো উল্টা চাইডৰ পৰা আহি আছে নে ফুটেজবিলাক কেনেকুৱা আহিছে মই ধৰিব পৰা নাই। আপোনালোকে এদিনটা সময়তে ধৰিব পাৰিম। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাব। আৰু এটা নতুনকৈ ফেচবুক পেজ এটা খুলিছোঁ ব্লগ আছামিজ বুলি, আপোনালোকে সেইটোত অলপ মৰম দিব। আৰু ইউটিউব চেনেলটোতো জানে মৰিগাঁও ল'ৰা বুলি। আৰু আপোনালোকে ইউটিউব চেনেলত সঁচাই বহুত মৰম দিছে। আৰু মানে আৰু যিসকলে ফেচবুকত পেজটো চাই থাকে ফ'ল' কৰি দিব, সকলে ইউটিউবটো তেনেকৈ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ব্লগ। আৰু বেছি নাই পালোহি আপোনালোকৰ এই তাত অলপ গ'লে পাই আছোঁ আপোনালোকে অলপ মানে। আৰু আপোনালোকে দেখিব ধাবাবিলাক তেনেকৈ ধৰক কাপোৰ লগাই যদি আপোনালোকে আহিলে খাব পাৰে ধুনীয়াকৈ। এই পুখুৰীটো দেখিছে এই অলপ আগত যদি আহিলে মই সোমাই দিলে হৈ গ'ল জোঙাল বলহু ঘৰ বুলি কয় জেগাটো। আপোনালোকক গৈ বা ক'ৰ পৰা কেনেকৈ আহিলে ক'ত কোনফালেদি কি বা দেখুৱাই দিছে। আৰু এইবিলাক গছ দেখোন দেখিছে কি ধুনীয়া বগা বগা গছ। আৰু নামটো নাজানো যেনেকুৱা ৰাতিলৈ কৈ দিব কি ধুনীয়া তেনেকুৱা বহুত ওখ হৈ থাকিছে গছটো। আৰু সেইবিলাক আছে মোৰ ৰাইট চাইডে আছে পথাৰ, এইফালে আছে পুখুৰী। আৰু ৰাস্তা মাজে মাজে আমাৰ মৰিগাঁও ল'ৰা ইউটিউব চেনেল গৈ আছোঁ। আৰু আপোনালোকক ধুনীয়া ধুনীয়া প্লেচ দেখুৱাম। আৰু নেক্সট মাহত আপোনালোকৰ এইটো ফেব্ৰুৱাৰী হ'ল, মাৰ্চ মাহত আপোনালোকে গৈ আছে তেজপুৰ। আপোনালোকৰ তেজপুৰটো গৈ আছে, আপোনালোকে ভাল ভাল ভিডিঅ' চাবলৈ পাব। আৰু সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আপোনালোকৰ ধুনীয়া ধুনীয়া অগ্নিগড় আৰু কি ক'ত আছে আপোনালোকে জানেই, তেজপুৰত ক'বলগীয়া নাই, চবেই জানেই। যিহেতু আপোনালোকক সকলোবিলাক জেগাত দেখুৱাম। যেনিবা এদিনত যিমানখিনি জেগা পাওঁ, ৰাতিপুৱা মৰ্ণিং যাম একদম মানে গধূলা এন্ধাৰ নহ'লে যি জেগা আছে আপোনাক সকলোবিলাক দেখুৱাই লৈ আহিম বলক। এই পালোহি অলপ মানে আগত এতিয়া সোমাই দিলেই হ'ল। আৰু এইফালে আগৰফালে বাটটো আছে, মই সোমাই দিওঁ। আৰু আপোনালোকক কৈ আছোঁ কোনফালেদি আহিলে ক'দি আহিলে কেনেকৈ পায়হি সকলো কথা ধুনীয়াকৈ। এইটো আপোনালোকে দেখিব পাইছে বাটটো দেখিবলৈ পাৰিছে। এইয়া জোঙাল বলহু ঘৰ বুলি কয় এইটো, আপোনালোকে দেখিব পাৰিছে।
আৰু এই দুই চাইডে পুখুৰী দেখিছে, এই চাইডেও পুখুৰী, এই চাইডেও এইটো পুখুৰী, আৰু মাজেদি এইটো ৰাস্তা ধুনীয়াকৈ চিচি ব্লক লগোৱা হৈ আছে। আৰু মেইন লোকেশ্যন পাই গ'লোঁ ফাইনেলি, জোঙাল বলহু ঘৰ। আৰু এইখন ব'টখন, আৰু ইয়াত কিবা পইচা পাতি টিকেট কাটিব লাগে নেকি সেইটোও মই নাজানো যিহেতু। গাইজ বাইকখন এফালে থৈ ল'লোঁ, আৰু এইফালে দেখিছে ফুলনি, আৰু এইফালে হ'ল 4 লেন। আৰু আপোনাক দেখাই দিছোঁ এণ্টৰটো দিওঁতে আপোনালোক এইবিলাকক। তাৰপিছত আপোনালোকে এইখন আছে, কিহৰ কাৰণে আছে নাজানো, মানে বহুত কিবাকিবি ফুলনি, গছ গছনি, কিবা কলেজৰ নিচিনা বহুত কিবাকিবি আছে। আৰু আপোনালোকৰ এইখনত কিবা জানিব লগা থাকিলে ভিতৰত ৰখাই পেলাই চাই ল'ব, ইয়াৰ বিষয়ে কিবা জানিব লগা থাকিলে, কেতিয়া ক'ত কিবা আছে এইবিলাক, কোনে হিমন্ত বিশ্ব শৰ্মা এনেকৈ বোলে আছে, এইখিনি বাৰু নেদেখাওঁ বাৰু বৰ্তমান এইখিনি। আৰু ইয়াত কি লিখা হৈ আছে সকলো আপোনালোকে লাগিলে প্ৰয়োজন হ'লে ৰখাই লৈ চাই ল'ব। আৰু ফুলনি বাগিচা আৰু মূৰ্তিটো আপোনালোকক এইফালৰ পৰা দেখাই দিছোঁ, কিন্তু আৰু এইফালে দেখিছে জেগাটো ভালেই লাগে, সোমাব পৰা হ'লে। এতিয়া কি বম তালা লগাই পেলাই থৈ দিছে। আৰু এইফালে দেখিছে ফুলনি, কলগছ কিবাকিবি বহুত আছে। আৰু আপোনালোকৰ চাৰিওকাষৰ এবাৰ ভিউটো দেখুৱাই দিওঁ। আৰু দেখিছে এইবিলাক এইটো হাইৱেটো, হাইৱে লগতে আছে, এয়া কিমান 50 মিটাৰ আপোনালোকে সোমাই আহিলেই হ'ল। আৰু দেখিছে ধুনীয়া জেগাটো, আহি পেলাই সঁচাই বহুত ভাল লাগে। আৰু এইফালৰ পৰা আপোনালোকক দেখাই দিছোঁ, মই এই গেটখনৰ মুখতে আছিলোঁ, এইখিনিতে গেটখনতে। আৰু আপোনালোকে দেখিছে এইখন, আৰু ৰাতি বেছি ভাল লাগিব, চব লাইটৰ ব্যৱস্থা আছে দেখিছে। আৰু এয়া দেখিবলৈ পাইছে সেই চাইডে পুখুৰী, আৰু এই চাইডে পুখুৰী। তাৰপিছত এইফালেদি আহিছিলোঁ, এনে ভিতৰদি সোমাব পৰা হয়তো ধুনীয়াকৈ ফটো উঠিব ধুনীয়া হ'ল। কি হ'ব আজি, কিহৰ কাৰণে বন্ধ মই নাজানো যিহেতু। আৰু এইফালে আজি আহিছিলোঁ, আৰু এইফালে দেখিব পাইছে জোঙাল বলহু ঘৰ। আৰু একদম কি ধুনীয়াকৈ মূৰ্তিটো কি ধুনীয়া লাগিছে আছে। আৰু আপোনালোকক কাষৰ পৰা ভিউ দেখাওঁ, যিহেতু ভিতৰত সোমাব নোৱাৰিলোঁ যেতিয়া, আপোনালোকক কাষৰ ভিউবিলাক দেখাই দিছোঁ এবাৰ। এইবিলাক চাই লওক ধুনীয়াকৈ, ভিতৰত সোমাব পৰা হয়তো বেছি ভাল লাগিল হয়তো, এতিয়া নোৱাৰোঁ যেতিয়া উপায়টো নাই। আপোনালোকে চাই লওক, এইফালৰ পৰা দেখাই দিছোঁ। এইখিনিয়ে আছিলে যিহেতু আজি ভিডিঅ'টোত। আৰু মোৰ ইউটিউব চেনেলটো মৰিগাঁও ল'ৰা ইউটিউব চেনেল জানে। আৰু ইয়াত ফেচবুকৰ মোৰ লিংকটো তলত দিয়া হৈ থাকিব, সেইখনত আপোনালোকে ফেচবুক পেজটো সকলোৱে ফ'ল' কৰি দিব। ব্লগ আছাম বুলি আছে আপোনালোকৰ ফেচবুক পেজটোত। ছেম ভিডিঅ' এইখিনি ভিডিঅ' আপোনালোকে যোনে ফেচবুকত চাই তাত ফ'ল' কৰি দিব। আৰু ইউটিউবৰ লিংকটো ফেচবুকত থাকিব, ফেচবুকৰ লিংকটো ইউটিউবত থাকিব। আপোনালোকে সকলোৱে ফ'ল' কৰিব, অলপ ছাপোৰ্ট কৰি দিব। মই তেজপুৰতো গৈ আছোঁ, আৰু নেক্সট মাহত আপোনালোকে ভাল ভিডিঅ' চাই যাব পাব। আৰু এতিয়া ভিডিঅ'টো আৰু বেছি দেৰি নকৰোঁ, ইয়াতে সমাপ্ত কৰি দিছোঁ।